পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ মাৰাথান ধৰ্মঘট সমকামৰ সমমৰ্যাদাৰ দাবীত অনিৰ্দিষ্টকালীন প্ৰতিবাদ অব্যাহত গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীয়ে সমকামৰ সমমৰ্যাদা আৰু ন্যায্য অধিকাৰ আদায়ৰ দাবীত চলি থকা কৰ্মবিৰতি আৰু ধৰ্মঘট আজি অব্যাহত ৰাখিছে এই আন্দোলনত গোমা ফুলবাৰী খণ্ডৰ প্ৰায় ৩০ গৰাকী কৰ্মচাৰী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি শক্তিশালী প্ৰতিবাদ কৰিছে ধৰ্মঘট চলি থকাক লৈ প্ৰতিটো গাঁও পঞ্চায়ত আৰু উন্নয়ন খণ্ড কাৰ্যালয়ত দৈনন্দিন কৰ্মব্যৱস্থা সম্পূৰ্ণৰূপে অচল হৈ পৰিছে কৰ্মচাৰীৰ অভিযোগ বহুদিন ধৰি ন্যায্য দাবীসমূহ দপ্তৰীয়া উপেক্ষা কৰি আহিছে এনে অৱস্থাত তেওঁলোকে বেছিদিন নীৰৱ হৈ থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ধৰ্মঘটকাৰীয়ে কয় আমাৰ অধিকাৰ আমাৰ হওক সমকামৰ সমমৰ্যাদা নোপোৱা পৰ্যন্ত আন্দোলন বন্ধ নহয় কৰ্মচাৰী আশা প্ৰকাশ কৰিছে যে বিভাগীয় মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই জটিল সমস্যাটোৰ শীঘ্ৰে সমাধানৰ বাবে যথোপযুক্ত পদক্ষেপ ল'ব মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপে সমস্যাটোৰ অন্তিম সমাধান হ'ব বুলি তেওঁলোকে দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে এককালীন ন্যূনতম ৩০,০০০ টকাৰ বেতন বৃদ্ধি প্ৰতি বছৰে কমেও ১০% বেতন বৃদ্ধি স্থায়ীকৰণ দীৰ্ঘদিনীয়া সেৱাৰ স্বীকৃতি ৬০ বছৰৰ চাকৰি সুৰক্ষা কৰা এখন HR পলিচি প্ৰণয়ন আৰু প্ৰয়োগ কৰা সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী একত্ৰিত স্বৰে জনাইছে আমাৰ অধিকাৰ সন্মান কৰক নহলে আন্দোলন আৰু কঠোৰ হ'ব এই অনিৰ্দিষ্টকালীন প্ৰতিবাদে ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে আৰু এই সমস্যা সমাধানৰ অভাৱত পৰিস্থিতি আৰু জটিল হোৱাৰ আশংকা প্ৰকাশ পাইছে নিউজ টেক্স ৰিপৰ্ট তাৰাবাৰী লাইভ অসম চৰকাৰৰ PNRD বিভাগৰ 2009 চনৰ পৰা আমি কন্ট্ৰেকচুৱেলত কাম কৰি আছো আমি আজি 15-16 বছৰ ধৰি আমি কাম কৰি আছো আমাৰ দৰমহা ন্যূনতম সেই কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী বিভাগীয় মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যাতে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰে আৰু আমাৰ চাকৰিটো ৬০ বছৰলৈকে বৃদ্ধি কৰে আৰু HR পলিচি আমাক দিব লাগে আমাৰ এটোয়ে মানে আশা যে অসম চৰকাৰে আমাক ৬০ বছৰ চাকৰিটো সুনিশ্চিত কৰিব লাগে আৰু সমকামৰ সম অধিকাৰ আমাক প্ৰদান কৰিব লাগে এটোয়ে আমাৰ মেইন উদ্দেশ্য যোৱা 11 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো আজিলৈকে আমাৰ চলি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি এতিয়ালৈকে কোনো সহাৰি এতিয়ালৈকে আমি আৰু চলাই থাকিব নেকি আমাৰ ষ্টেট কমিটিয়ে আমাৰ কমিশনাৰ অফিচত অনিৰ্দিষ্ট কাললৈ এটা মেমৰেণ্ডাম দিয়া আছে আপোনালোকে মেমৰেণ্ডামটো পাব লৈ যাব পাৰিব আমি অফিচ টাইমত পুৱা 10টাৰ পৰা 5টা লৈকে আমি ধৰ্মঘট কৰো আমি ব্লক লেভেলত এটা আন্দোলন চলাই আছো গতিকে আমাৰ ডাইনামিক CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ৰিকুৱেষ্ট কৰো যে আমাৰ যিবিলাক দাবী আছে দাবীবিলাক আগৰ বক্তা কৈছে আমাৰ নিয়মীয়া কৰিব লাগিব কিয় আমাৰ কৰ্মত GPC GRS আমি 24/7 সাৰ্ভিস কৰি আছো অৰুণোদয় পেনশন ৰেশন কাৰ্ড গোটেইখিনি আমি কৰি আছো প্লাস আমাৰ আজি ফিউচাৰ নাই আৰু আমি আজি কন্ট্ৰেকচুৱেল এমপ্লয় আকৌ আমাৰ পাব্লিকলি আমাৰ এটা ইমেজ নাই আজি আমি ইয়াতে বহি আছো লগতে আমি যি ধৰণে কাম কৰিব লাগে আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ এটা নিৰ্ণয় আছে যে ইকুৱেল ৱাৰ্ক ইকুৱেল পে হ'ব লাগে নিও কৰিব লাগে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছো আমি তেওঁক অনুৰোধ জনাব পাৰো যে আমাৰ যিখিনি ডিমান্ড তেওঁ মানি ল'ব গতিকে আমি আশা মাননীয় মুখ্যমন্ত্ৰী গোটেইখিনি ডিমান্ড মানি ল'ব আৰু চৰকাৰৰ পক্ষতে আমি কাম কৰি আছো আমাৰ GRS GPC গোটেইখিনি কন্ট্ৰেকচুৱেল দিনে ৰাতি 24/7 আপুনি ব্লকৰ আমাৰ গোটেই ষ্টাফক সুধিব পাৰে কি আজি 11 তাৰিখৰ প্ৰায় PMI সাৰ্ভে আমাৰ সেকেন্ড ইনষ্টলমেন্ট থাৰ্ড ইনষ্টলমেন্ট দিব পৰা নাই জব কাৰ্ডৰ কামবিলাক হোৱা নাই
এইসকলে থকাৰ কাৰণে 15 ফাইনেন্সত আমি পেমেণ্ট কৰিব পৰা নাই গোটেইখিনি যেখিনি আমাৰ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামখিনি গোটেইখিনি পেণ্ডিং হৈ আছে গতিকে এইখিনি